নমস্কাৰ এটা কথা মন কৰিব যেতিয়া ভ্যাকেন্সি বহুত বেছি কম থাকে তেতিয়া কাট অফ প্ৰেডিকশনটো মিনিংলেছ হয় কাৰণ 10-12 জন এনেকুৱা মানুহ ওলাব যিসকলে ভাল মাৰ্কস পাব আৰু জব আৰামছে পাই যাব ঠিক আছে ইয়াত আপোনালোকে একো প্ৰেডিক্ট কৰিব নোৱাৰে তথাপিও আপোনালোকে যেহেতু খুধি আছে মোৰ যিমানখিনি মই গম পাইছো যিমানৰ পৰা মই যিমানখিনি ইনপুট পাইছো সেইখিনিৰ ওপৰতে মই ক'বলৈ গৈ আছো আৰু আকৌ মই কৈছো কম ভ্যাকেন্সিত কাট অফ খুধি একো লাভ নাই আজি যদি চাই আৰবান টেকনিক্যাল অফিচাৰ ইউটিউ আৰু এটা কথা এটো মই আনলিস্টেড কৰি থৈছো এই কাৰণে কাৰণ ইউটিউ এক্সাম বহুত কম মানুহে দিছে মোৰ চেনেলটো বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে মই পঢ়াই থাকো সেই কাৰণে স্পেসিফিক কিছুমান এক্সামৰ কাৰণে এক্সট্ৰাকে দি থাকিলে বেলেগৰ কাৰণে অশান্তি হ'ব পাৰে ঠিক আছে সেই কাৰণে আপোনালোকৰ ফ্ৰেণ্ডসকলক আপোনালোকে নিজে এটো শেয়াৰ কৰি দিব পাৰে চাওক প্ৰথম কথা যদি সিভিলে হক মেকানিক্যালে হক ইলেক্ট্ৰিক্যালে হক সকলোৰে আপোনালোকৰ ভ্যাকেন্সি লিমিটেড কিমান আছে 10টা 15টা কিমান আছে মই ভালদৰে চোৱা নাই হয়তো ম্যাক্সিমাম 15-16 তেনেকৈ আছে ঠিক আছে সো ইয়াতে মানুহ ওলাই যাব যিসকলে হয়তো কিছুমান ভাল মাৰ্কস পাইছে কাৰণ আমি যিবোৰ ধৰক এতিয়া পুল এটা দি দিলো তাত সকলোৱে পাৰ্টিসিপেট নকৰে কিছুমান সাইলেন্ট কিলাৰ থাকে তেওঁলোকে ভাল মাৰ্কস পাই বহি থাকে তেওঁলোকে ইয়াতে মানে পাৰ্টিসিপেট কৰিব নাহে ইয়াত কোন আহে যিসকল বৰ্ডাৰ লাইনত থাকে যিসকলে ভাবে যে হ'বনে নহয় তেওঁলোকে একচুয়ালি আহে যিসকলৰ ফুল কনফিডেন্স আছে যিসকলে এক্সাম ভাল হৈছে তেওঁলোকে ইয়াত কেতিয়াও নাহে ঠিক আছে সেই কাৰণে ভ্যাকেন্সি যেটো কম আছে মই কৈছো সিভিল ইউটিও 120 প্লাস যদি আপোনালোকে পাইছে ঠিক আছে চাকৰি পাব তাৰ তলত সমস্যা আছে কাৰণ ক'ব নোৱাৰি ওলাই যাব 10 জন 12 জন মানুহ ওলাই যাব 200 মাৰ্কসৰ ভিতৰত 120 পাব ঠিক আছে কিয়নো যদিও কোৱেশ্চন পেপাৰ টাফ আছিলে মডাৰেট টু টাফ আছিলে বা ইজি টু মডাৰেট আছিলে তথাপিও ময়ো এক্সাম দিছো মই নপঢ়াকে গৈছো মোৰ একো পঢ়া নাই মই একো প্ৰিপাৰেচন কৰা নাই ষ্টিল মোৰ মাৰ্কস এৰাউণ্ড 110 ৰ ওচৰে পাজৰে আহি আছে 105 106 ভালকে ক্যালকুলেট কৰিলে তেনেকা ওলাই যাব ঠিক আছে যদি মই একো নপঢ়াকে একো প্ৰিপাৰেচন নকৰাকে হিমানখিনি মাৰ্কস হ'ব পাৰিছো এনেকুৱা বহু মানুহ আছে যিসকলে সিৰিয়াসলি পঢ়ি আছে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ 120 প্লাস আহিব ঠিক আছে গতিকে হেখন পেপাৰ যিসকলে ভালদৰে পঢ়িছিলে যিসকলে গেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল বা বিভিন্ন এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকে 115 120 এনেকুৱা স্কোৰ কৰিব সক্ষম হ'ব কিন্তু চাওক কিমান আছে ভ্যাকেন্সি 5টা 6টা আনৰিজাৰ্ভৰ কেইটা আছে 4টা 6টা গতিকে ইয়াতে কি আছে কাট অফ প্ৰেডিক্ট কৰি লাভ নাই ওলাই যাব কিছুমান মানুহ সেই কাৰণে মই কওঁ আপোনালোকে যেহেতু খুধি আছিলে সেই কাৰণে মই কৈ দিলো বাকি কেমিক্যাল হক ইলেক্ট্ৰিক্যাল হক মেকানিক্যাল হক তেওঁলোকৰ 120 প্লাস 125 প্লাস যদি আপোনালোকে কৰিব পাৰিছে তেনেহলে চান্সেস আছে আদাৰৱাইজ কম মাৰ্কসটো উপায় নাই 100 ৰ তলতো চান্সে নাই মই মানে কৈ দিছো 110 ৰ তলতো চান্স নাই হয়তো দুই এজন ক্যাটাগৰি ওয়াইজ কৰবাত হেৰিত যাব পাৰে ইন্টাৰভিউ কোডিং হ'ব পাৰে কিন্তু ফাইনেল সিলেকশনৰ কাৰণে বহুত বেছি লাগিব ঠিক আছে জনাব পাৰে আপোনালোকৰ মতামত ওকে